ৰাজ্যৰ মহিলাসকলৰ একাউণ্টত সময় পৰিব লাখ লাখ টকা। শীঘ্ৰে আপোনাৰ একাউণ্ট জমা হ'ব চৰকাৰী ধন। 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত জমা হ'ব ধন। কোনে কোনে লাভ কৰিব ধন? অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত। বিধৱা পেঞ্চন আঁচনিৰ ধন জমা হ'ব একাউণ্টত। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন জমা হোৱাটো নিশ্চিত কৰিছে চৰকাৰে। যদিহে আপোনাৰ বেংক একাউণ্টৰ KYC আপডেট কৰা নাই, শীঘ্ৰেই কৰি লওক। ইয়াৰ পিছতে আপুনি নিশ্চিত হ'ব বেংক একাউণ্ট ধন জমা হোৱা। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হয় তেন্তে পুৱাতে আপোনাৰ একাউণ্ট পৰীক্ষা কৰক। 1 নম্বৰ অৰুণোদয় আঁচনি। 2 নম্বৰত অৰুণোদয় 2.0 আঁচনি। হাই বন্ধু বান্ধৱীসকল, হ'ব বিচাৰে নেকি লাখপতি গৰাকী? লাখ টকাৰ গৰাকী হ'বলৈ আজিয়ে কৰক এই কাম। ফল মূল দোকান, শাক পাচলিৰ দোকানৰ স্বাৱলম্বী হওক আপুনি। লাখপতি হ'বগৈ এতিয়া আৰু চিন্তা কৰিব নালাগে। ঘৰতে থাকি লাভ কৰিব স্বাৱলম্বিতাৰ পথ। ঘৰৰ পৰাই কৰক আবেদন। 24 ঘণ্টাৰ ভিতৰতে কৰিব আবেদন। শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে ডাঙৰ খবৰ। দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগক্ষত শ্ৰমিকলৈ আৰ্থিক সাহায্য চৰকাৰৰ। দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য অসম চৰকাৰৰ। দৃষ্টিশক্তি হেৰুৱাই পেলোৱাই অথবা 2খন হাত হেৰুৱাই শ্ৰমিকলৈ 2 লাখ টকাৰ সাহায্য। শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অক্ষত শ্ৰমিকলৈ 2 লাখ টকা। দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুৱাই শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য। শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে এই ঘোষণা। শ্ৰমত নাম